नमस्कार, मैं हूं जुनाली बसमतारी। हम एनी न्यूज़ के सभी दर्शकों को भोगाली बिहू, मकर संक्रांति, लोहरी के अवसर पर हार्दिक अभिनंदन करते हैं। हम आशा करते हैं ये त्यौहार आपके जीवन में खुशियां और नए आशाओं के साथ उमंग लेकर आए। बढ़ते हैं आज के ताज़ा खबर की ओर। असम में आज भोगाली बिहू की धूम है। पूरे राज्य में आज सुबह लोगों ने मेजी जलाकर अग्निदेव से आशीष ग्रहण कर सभी की मंगल कामना की। पूरे राज्य में लोगों ने एक दूसरे को भोगाली बिहू की शुभकामनाएं प्रेषित की है। केंद्रीय मंत्री सर्बानंद सोनोवाल, मुख्यमंत्री हिमंत विश्व शर्मा समेत मंत्रियों ने राज्यवासियों को भोगाली बिहू की शुभकामनाएं दी। देखिए एक रिपोर्ट। প্ৰজননৰ কাৰণে সাজু হৈছে বৰপাথৰী টাঙনধৰা গাঁৱৰ ৰাইজ। মই পোনপটীয়াকৈ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশটো। প্ৰথমে তেওঁলোকে ধৰ্মীয় যে ৰীতি নীতিয়ে তেওঁলোকে ঘোষা গায় এই মুহূৰ্তত মেজিত অগ্নি সংযোগৰ কাৰণে আগবাঢ়িছে আৰু ইয়াতে সকলো জীয়াৰী বোৱাৰী কণ কণ মাইনাৰ পৰা সকলো একত্ৰিত হৈছে বয়োজ্যেষ্ঠজনলৈকে আৰু সকলোৱে আহি মেজিৰ অগ্নি প্ৰজননৰ পিছত মেজিৰ যি জুই সেই মেজিৰ জুই উত্তাপ ল'ব। ইয়াতে তেওঁলোকে সংকল্প ল'ব যে সমাজৰ যি অসূয়া অপ্ৰীতি সকলোবিলাক যাতে নাশ হয় আৰু তাৰ কামনা কৰিব আৰু যি পৰম্পৰা অসমীয়াৰ যি বাপতি সাহোন ভোগালী বিহুৰ যি পৰম্পৰা সেই সম্পূৰ্ণ পৰম্পৰা অনুসৰি এই মুহূৰ্তত তেওঁলোকে মেজিত অগ্নি প্ৰজ্বলন কৰিছে। তাৰপিছতে যি পিঠা পনা বনাইছে সেয়া ইয়াত অগ্নিত তেওঁলোকে দিয়া দেখা পোৱা গৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ নগাঁও বৰপাথৰী টাঙন ধৰাৰ পৰা। আৰু মোৱা আলু খোৱা যিটো পৰম্পৰা, মই ভিডিঅ'জনীছ লক্ষ্যজ্যোতিক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৱা আলু আচলতে এটা পৰম্পৰা অতীজৰে পৰা চলি আছে। মোৱা আলু খাব হয়, আমাৰ ককা দেউতা দিনৰ পৰাই দেখি আহিছোঁ। তাৰপিছত দেউতা, তাৰপিছত আমাৰ প্ৰজন্মই দেখি আহিছোঁ। আমি বহু বছৰ ধৰি এইদৰে কাৰ্যসূচী পালন কৰি আহিছিলোঁ। যোৱাবাৰ আমি মৃত্যুঞ্জয় মন্দিৰ আহেড কৰিছিলোঁ, এইবাৰ আমি শিৱদৌলৰ আকাৰে কৰিলোঁ। সকলো ৰাইজৰ সম্প্ৰীতি মিলি পেলাই যোৱাকালি ভোজ ভাত খালোঁ, আজি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু মই সামগ্ৰিক পৰিৱেশটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু শিৱদৌলৰ আৰ্হিত তেওঁলোকে অতি সুন্দৰকৈ এটা ভেলাঘৰ ইয়াত নিৰ্মাণ কৰিছিলে আৰু কালি অৱশ্যে তেওঁলোকে যিহেতু শিৱদৌলৰ আৰ্হিত ইয়াত মেজি নিৰ্মাণ কৰিছিলে, যাৰ বাবে তেওঁলোকে বাহিৰত উৰুকাৰ যি ভোজ ভাত সেই উৰুকাৰ ভোজ ভাত তেওঁলোকে বাহিৰত খাইছিলে আৰু প্ৰতি বছৰে তেওঁলোকে ব্যতিক্ৰমী ধৰণে ইয়াত ভেলাঘৰ নিৰ্মাণ কৰে। আৰু এই মুহূৰ্তত পিঠা পনা সকলো সাজু। কি পিঠা বনালা আইতা? পিঠা কি বনালা? চুঙা পিঠা, তিল পিঠা, লাৰু, বৰ পিঠা, তিলৰ লাৰু সমস্ত বনাইছোঁ আৰু চিৰা, ভজা চাউল, পিঠাগুড়ি চব বনাইছোঁ। দৈ আনিছোঁ, দৈও আনিছোঁ। এই মুহূৰ্তত মেজিৰ বাকৰিত সকলো মেজিত অগ্নি প্ৰজ্বলন কৰাৰ পিছত এই মুহূৰ্তে এপাক তেওঁলোকে এই মুহূৰ্তত বিহু জুৰিছে। মই তাৰ মাজলৈ যাব বিচাৰিম। আপুনি খুব সুন্দৰ বিহুগীত গাই আছিলে, এটা বিহু গাব লাগে। ঐ বৰ ডাঙৰটো ৰঙালাও, ডিঙি দীঘলটো জাতিলাও, কেঁকোৰাটো কেৰেলা, খালেহে ঐ বুজিবা, তিতানো কেৰেলাৰ গুণ। এয়া পুৰণি বিহু। সকলোৱে এতিয়া বিহু জুৰিছে ভেলাঘৰৰ বাকৰিত। মই সামগ্ৰিক পৰিৱেশটো মই পোনপটীয়াকৈ প্ৰাগৰ দৰ্শকক দেখুৱাবৰ কাৰণে ভিডিঅ' লক্ষ্যজ্যোতিক অনুৰোধ জনাইছোঁ। পৰ্বতৰ ঢেক ঢেকিয়ালিৰি পতিয়া যেনেকৈ হালে পৰ্বতৰ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ নানা ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। উঠিব লাগিব কুকুৰা
লবজা লাগিব বাহনী কোমল হাতত বাহুলাৰ প্ৰথম দাগত লবজা লাগিব বাহনী কোমল হাতত আয়েনো নাম দি লাগিব চন্দালৰ জেঙে যাব পেলাব লাগিব গোহালি গেছা গোবৰ তাকে ভাবি